নমস্কাৰ বন্ধুসকল অসমৰ ৰাইজৰ ফেভৰেট ব্লেক স্পট বাৰবেৰী কাৰণ ইমান দিনকে মই কাম কৰি আছোঁ আমাৰ ৰাইজে কিটো বিচাৰে মই সেইটো ভালকৈ জানো আমাৰ অসমৰ সবতকৈ ফেভৰেট ছাগলী হয় ব্লেক স্পটেড বাৰবেৰীত মুঠাত এইটো দুটা মেল দেখিছে আপোনালোকে দুটাত তাৰ বয়স বৰ্তমান তাৰ 40 কেজি মান ৱেট আছে অলপমান বেছি হ'লেও কম নহয় এইটো সেইজনী এজনী সম্পূৰ্ণ বয়সৰ ছাগলী আৰু এইফালে এজনী তৃতীয় বিয়নমান হ'ব এজনী ব্লেক স্পটেড তাই মতা পোৱালি এটা আছে বহুত ধুনীয়া পুৰা ৰকেটিয়াৰ কিন্তু কালাৰটো তাই ৰঙা বগা আছে আৰু মাইকজনী কিন্তু ব্লেক স্পটেড হয় এনেকৈ লাহেকৈ মানে বাৰবাৰী ছেটআপটো বনাম বুলি ভাবিছোঁ এইকেইটা বেচিবৰ কাৰণে নহয় আপোনালোকে ফোন নকৰিব বেচিবৰ কাৰণে তো এইটো কাৰণ এইখিনি সৰু ছেটআপ এটা বাৰবাৰী ষ্টাৰ্টিং কৰিছোঁ কাৰণ মই জানো এটা সময়ত বাৰবাৰী ভাল মাৰ্কেট এটা হ'বগৈ পিছলৈ তো সৰুকৈ ব্লেক স্পটতে আৰু এনেই মই 2-3 দিনমান হয়তো ব্লেক স্পট ছাগলী তো কোনোবাই লাগিলে মোক ক'ব পাৰে ব্লেক স্পটত তো সিহঁতক ভেকচিন সম্পূৰ্ণ ক্লিয়াৰ কৰি থৈছোঁ PPR হওক ET হওক গট পক্সটো লাহেকৈ মাৰিম ধৰক সেইটা মাৰি গৈ ক্লিয়াৰ কৰি থৈছোঁ তো বাৰবাৰীত যদি কোনোবাই ভাবি আছে কাম কৰিম বুলি মোক কণ্টেক্ট কৰিব পাৰে বাৰবাৰী নিশ্চয় পাই যাব ব্লেক স্পট লাগিলে ব্লেক স্পট পাব খালি ব্লেক স্পটটো অলপমান দাম বেছি হয় এই খোৱাটো বাঢ়িছিলে মই কাটি দিলোঁ কিন্তু এতিয়া হ'লে তাৰ বিষটো মানে ভাল পোৱা নাই ইহঁতক জাষ্ট 3 দিনমান হৈছে ইহঁতক মই মানে ষ্টল ফিডিঙত আনিছোঁ তো 3 দিনমান হৈছে এসপ্তাহ 15 দিনমানৰ পিছত আপোনালোকক মই ইহঁতৰ চেহেৰা দেখাম সম্পূৰ্ণ চেহেৰা চেঞ্জ হৈ যাব এসপ্তাহ 15 দিন লাগিব এতিয়া ধৰক মই সেইটো লেভেলত সিহঁতক খোৱাও নাই আৰু ধৰক সিহঁতে মানে জানাও নাই ধৰক চৰি খাই ইপিনে সিপিনে ঘূৰি ফুৰা ছাগলীটো ধৰক চৰিবলৈ গৈ আছিলে যে 6 মাহমানৰ পৰা সিহঁতে লাগাতাৰ কিন্তু এতিয়া সম্পূৰ্ণ পেকিঙত থাকিব যেতিয়া মানে তো সেইকাৰণে এতিয়া অলপমান দিন টাইম লাগিব কিন্তু ধুনীয়া শকত হ'ব কিন্তু আপোনাৰ মানে চাব আপোনালোকে যেতিয়া মানে ষ্টল ফিডিঙত ছাগলী আহি যায় আৰু সম্পূৰ্ণ খাব পায় তেতিয়া খুব ধুনীয়া শকত হয় আপোনালোকে কেইদিনমান পিছত দেখিব সিহঁতে প্ৰেগনেণ্টো হৈ যাব লাহেকৈ দুইজনী মাইকী পোৱালি এটা এই ভাগৰ মাইকী পোৱালি এটা আছে কিন্তু মাইকী পোৱালিটো জন্ম হওঁতেই তাৰ অলপমান প্ৰব্লেম আছিলে যে তাই চকু এটা বন্ধ আছিলে আৰু ইমান এটা বৰ বেছি ভাল নহ'ল কিন্তু কাৰণ তাতে প্ৰেগনেণ্ট হৈ আহিছে যাপে লৈছিলোঁ তাই কিন্তু ইয়াত আহি প্ৰেগনেণ্ট হৈছে এই যিটো মতাৰি প্ৰেগনেণ্ট হৈছে সেইটো মই ডিব্ৰুগড়ত এজনী বাইদেউক দিছিলোঁ তেতিয়া ই ডাটাই নাছিলে ব্ৰিডিং কৰোৱা নাছিলোঁ এতিয়া ই বৰ্তমান পূৰা ধুনীয়া মানে এডাল্ট হৈছে আৰু ইহঁতেকেইজনী ধৰক অলৰেডি এডাল্টে হয় তো চাব লাহেকৈ পিছলৈ সিহঁতৰ ৰিজাল্ট কি হয় ইহঁতকেইজনী কোনো বিচাৰি ফোন নকৰিব কাৰণ ইহঁতকেইজনী নিদিওঁ কোনোবাই যদি ব্লেক স্পট আছে মুঠাই তাও সেইখন ফাৰ্মত আছে তাত কোনোবাই লাগিলে মই দেখাম আপোনালোকক কণ্টেক্ট কৰিব মোক নিশ্চয় পাব বাকী ভিডিঅ'টো ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল থেংক ইউ